নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ'ত স্বাগতম জনালো সকলোকে আজিৰ মুকলি হোৱা নতুনকৈ যিমানখিনি ভেকেন্সি মুকলি হৈছে সেইখিনি মই আপডেটটো দেখুৱাম আপোনালোকক চাই যাব প্ৰথমটো আপডেটৰ আপোনালোকৰ আজিৰ ভেকেন্সি আহিছে ৰেপুটেড অৰ্গানাইজেশ্যন এটাৰ পৰা পোষ্ট আহিছে ফিমেল একাউন্টেন্ট কাম অফিচ এক্সিকিউটিভ এইটো পোষ্টৰ কাৰণে নলেজ হ'ব লাগিব জিএসটি ট্যাক্স ৰিলেটেড ওয়াৰ্কস আৰু তাৰ লগতে মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু এইটো ফিমেলৰ কাৰণে হয় Gender female apply koribo okol male or gane nohoy interest hole male aru contact number eta dia ase yate sai apply kori lobo pisor vacancy D Kumar group or pora ahiche sales executive vacancy hoy eta post ase salary up to 30000 per month dia hobo age limit 25 or pora 35 or bhitor hobo laibo aru experience aru qualification or bhitor yate sales executive or karone apnalor 2 to 5 years or experience lagibo আৰু আপোনালোকে লিড জেনাৰেট কৰিব লাগিব ক্লায়েন্ট ৰিলেশনশিপ বিল্ড কৰিব লাগিব তাৰ লগতে ড্ৰাইভ সেলস ইন দা কনস্ট্ৰাকচন এবোৰ পইণ্ট বিলাক পঢ়ি যাব সেলসৰ কাম বেসিক্যালি কাস্টমাৰ লগত ডিল কৰিব লাগিব ক্লায়েন্টৰ লগত ডিল কৰিব লাগিব আপোনালোকৰ মাস্ট হেভ ষ্ট্ৰং সেলস স্কিল মাৰ্কেট নলেজ এণ্ড টু হুইলাৰ ফৰ ক্লায়েন্ট ভিজিট নিজৰ বাইক নলেজ কৰি লাগিব লোকেশন হ'ব গুৱাহাটী আসাম এটো পোষ্টত এপ্লাই কৰিব কাৰণে ভিডিঅৰ ডেসক্ৰিপচনত এটা লিংক দিম তাতে লিংকটোত ক্লিক কৰিব কৰি কিনে তাতে মেইল আইডি বহাই কিনে এপ্লাই কৰিব পিছৰ ভেকেন্সিটো নিয়ৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটিৰ পৰা আহিছে মাৰ্কেটিং অফিচাৰ ভেকেন্সি লোকেশন হ'ব বৰাগাঁও বৈশিষ্ট্য চাৰিআলি নাৰেঙ্গী স্যালাৰি 15000 ৰ পৰা 20000 ৰ ভিতৰত হ'ব আৰু লগতে পিএফ আৰু ইএসআই আৰু ফ্ৰী একমোডেশন দিয়া হ'ব কোৱালিফিকেশন মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে লগত টু হুইলাৰ এখন লাগিব ইন্টাৰভিউ ডেট আপোনালোকৰ 17 আৰু 18 ফেব্ৰুৱাৰীত ইন্টাৰভিউ আছে মোবাইল নাম্বাৰো এটা দিয়া আছে মৰ্নিং 9:30 ৰ পৰা 6:30 pm ৰ ভিতৰত কল কৰিব পাৰে কিবা প্ৰবলেম হলে কিবা খুলিব লগা লাগিলে ইন্টাৰভিউ এড্ৰেছ দিয়া আছে নিয়ৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটি লিমিটেড পুপ ও গুলি নাৰেঙ্গী গুৱাহাটী পিছৰ ভেকেন্সি টাটা এআইজি হাইৰিং টাটা এআইজি ৰ পৰা আহিছে সেলস মেনেজাৰৰ ভেকেন্সি লোকেশন হ'ব যোৰহাট শিৱসাগৰ গোলাঘাট ৰিকোয়াৰমেন্ট মিনিমাম 1 to 2 years of experience লাগিব ইন্স্যুৰেন্স সেলসত কাম কৰা salary industry standard hobo edu mail dia ase mailot biodata pothiabo aru shortlist hole apnalok contact koribo last date yare 16 february hobo pisor vacancy to apnalokor kama group company pora aise office oil vacancy hoy location guwahati higher secondary pass kora hobo laibo salary as per market standard aru yate fresher or experience can apply boli dia ase fresher apply koribo paribo edu mailot biodata pothai dibo last date hobo 17 february পিছৰ ভেকেন্সি আদিত্য বিলা সান ইন্স্যুৰেন্সৰ পৰা আহিছে সান লাইফ ইন্স্যুৰেন্স সেলস এক্সিকিউটিভৰ ভেকেন্সি লোকেশন হ'ব গুৱাহাটী আৰু শিলচৰ কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে যিকোনো ষ্ট্ৰীমত সেলস এক্সপেৰিয়েন্স লাগিব ম্যান্ডেটৰি বুলি দিয়া আছে এক্সপেৰিয়েন্স ইন BSFI ইজ প্ৰিফাৰ্ড যদি বেংকিং ইন্ডাষ্ট্ৰি বেকগ্ৰাউণ্ডৰ পৰা হয় তেতিয়া হলে হেৰি প্ৰিফাৰেন্স দিব এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 16 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি টু গেমিং ইন্ডাষ্ট্ৰি পৰা আহিছে জুনিয়ৰ মেইনটেনেন্সৰ ভেকেন্সি এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত বা আইটিআই যদি কৰা হয় ইলেক্ট্ৰিকেলত এপ্লাই কৰিব পাৰে লোকেশন গুৱাহাটী আৰু স্যালাৰি 15000 দিয়া হ'ব ইন হেণ্ড লগতে পিএফ আৰু ইএসআই লাগিব এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট 17 ফেব্ৰুৱাৰী পিছৰ পোষ্ট ডায়াগনষ্টিক চেণ্টাৰৰ পৰা আহিছে ষ্ট'ৰ এডমিন এক্সিকিউটিভৰ ভেকেন্সি লোকেশন নগাঁও হ'ব গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে কিন্তু যাৰ ডিএমএলটি কৰা আছে তেওঁলোকক প্ৰিফাৰেন্স দিব আগত স্যালাৰি বেষ্ট ইন ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট 17 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি বেনেলি শোৰুমৰ পৰা আহিছে গুৱাহাটী সেলস এক্সিকিউটিভ ৰিসেপশনিষ্ট আৰু টেলিকলাৰৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট হলে এপ্লাই কৰিব পাৰে ফিমেল ক্যান্ডিডেটস ক্যান এপ্লাই এই তিনিটা পোষ্টৰ কাৰণে ফিমেলৰ কাৰণে হয় তিনিটা পোষ্ট মেল এপ্লাই নকৰিব এইটো মেল আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰিব পাৰে লাষ্ট ডেট ইয়াৰে 17 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি টু সিইসি হেড অফিচ শিলপুখুৰীৰ পৰা আহিছে সফটৱেৰ ফেকাল্টি ভেকেন্সি কোৱালিফিকেশন ডিগ্ৰী পাস কৰাৰ লগে পিজিডিসিএ নহলে এডিসিএ কৰা হ'ব লাগিব 1 ইয়াৰৰ ডিপ্লোমা আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব ভাল যদি ইন্টাৰেষ্টেড হয় এই নম্বৰটোত কন্টাক্ট কৰিব লাষ্ট ডেট 17 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি টু এয়াৰ ফোৰ্স স্কুল মোহনবাৰীৰ পৰা আহিছে ইয়াতে পিআৰটি আৰু এনটিটি টিচাৰৰ ভেকেন্সি তাৰ লগতে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ হেল্পাৰ আৰু ওয়াচমেনৰ ভেকেন্সি আছে হেল্পাৰ আৰু ওয়াচমেনৰ কাৰণে মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে বিএসসি আইটি বা বিসিএ বা পিজিডিসিএ কৰা হলে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট হ'ব 27 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সি টু হোটেল প্যালেচিয়ৰ পৰা আহিছে হোটেল প্যালেচিয়ত আপোনালোকৰ ওয়াকিং ইন্টাৰভিউ হ'ব 17 আৰু 18 ফেব্ৰুৱাৰীত ইন্টাৰভিউ আছে আৰু ইয়াতে পোষ্ট বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে যিসকল হোটেল বেকগ্ৰাউণ্ডৰ পৰা আহিব বিচাৰে তেওঁলোকে ইন্টাৰভিউ কাৰণে যাব পাৰে আৰু both এক্সপেৰিয়েন্স প্ৰফেশনেলস এণ্ড ফ্ৰেছ গ্ৰেজুৱেটছ বুলি দিয়া আছে যদি ফ্ৰেছাৰ হয় তেওঁলোকে যাব পাৰিব ইন্টাৰভিউ কাৰণে
আপোনালোকৰ ইয়াতে ভেকেন্সি কি আছে পোষ্ট কি আছে হেতু মেনশন কৰা নাই কিন্তু ইয়াতে ভেৰিয়াছ পজিশন বুলি দিয়া আছে আপোনালোকে ইন্টাৰভিউ কাৰণে গলে তাতে গম পাব তেওঁলোকে কৈ দিব ইন্টাৰভিউ ডিটেইলছ ইয়াতে দিয়া আছে 17 আৰু 18 ফেব্ৰুৱাৰী 12টা বজাৰ পৰা 3টা বজাৰ 3:30 বজালৈ ইন্টাৰভিউ হ'ব এড্ৰেছটো দিয়া আছে হোটেল পেলেচিও এবভ পদ্দাৰ কাৰ ৱৰ্ল্ড অপোজিট ফাৰ্ম গেট খানাপাৰা গুৱাহাটী যদি কিবা খুলিব লগা থাকে বা কিবা কৰি থাকে তেতিয়ালে এইটো মেইল দি আছে মেইলটো আপোনালোকে বায়োডাটা পঠিয়াব আৰু লগতে মেইলটো আপোনালোকে কিবা কোৱাৰি থাকিলে হেতুও পঠাব তেওঁলোকে মেইল ৰিপ্লাই কৰি দিব ইয়াত দুটা মেইল দি আছে এইটো HR ৰ পৰা @hotelpalacio.in এইটো এটা বেলেগ মেইল হয় মেইল দুটা ইয়াতে একেলগে দিয়া গ'ল পিছৰ ভেকেন্সিটো প্ৰিন্টিং প্ৰেছ এটাৰ পৰা আহিছে গোলাঘাট টু চৰাইদেউ ডিস্ট্ৰিক্ট মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি ইয়াতে হাই সেকেন্ডাৰী বা ডিগ্ৰী পাছ কৰা হলে এপ্লাই কৰিব পাৰে ইন্টাৰেস্টেড হলে ইয়াতে মেইল ইয়াতে কন্টাক্ট নাম্বাৰ এটা দি আছে কন্টাক্ট নাম্বাৰটো যোগাযোগ কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াতে 16 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো NGOৰ পৰা আহিছে ইয়াতে গভৰ্ণমেন্ট সাপোৰ্টেড NGO এটা হয় এইটো ইয়াতে সাইকোলজিষ্ট MSW ভেকেন্সি আহিছে ইয়াতে ইন্টাৰেস্টেড যদি হয় ইয়াতে কন্টাক্ট নাম্বাৰ দি আছে কন্টাক্ট কৰি ল'ব মেইলও দি আছে মেইল কৰি দিব পাৰে বায়োডাটা এইখিনি আছে আজি দিনটোৰ ভেকেন্সি আপডেট ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিও আজিলৈ ধন্যবাদ নমস্কাৰ